মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ আলোচ্য বিষয় হৈছে আখুৱাৰী ৰাগত বন্ধা জয় জয় যাদৱ জলনিধিজা শীৰ্ষক বৰগীতটি। বৰগীতটিৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তোমালোক সকলোৱে বৰগীত মানেনো কি বা বৰগীত কাক কয় নিশ্চয় জানা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত শাস্ত্ৰীয় ৰাগ ৰাগিনীযুক্ত আধ্যাত্মিক ভাৱসম্পন্ন শ্ৰীকৃষ্ণৰ মহিমা প্ৰকাশক গীতসমূহকে বৰগীত বুলি কোৱা হয়। বৰগীতৰ ভাষা হৈছে ব্ৰজাৱলী। মনত ৰাখিবা, বৰগীত নামটো কিন্তু গুৰু দুজনাই দিয়া নাই। তেওঁলোকৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলেহে মহাপুৰুষ দুজনাৰ ৰচিত গীতসমূহক বৰগীত আখ্যা দিয়ে। এতিয়া আহোঁ বৰগীতটোলৈ। জয় জয় যাদৱ জলনিধিজা ধৱ ধাতা শ্ৰুত মাত্ৰা খিল তাত্ৰা স্মৰণে কৰয় সিদ্ধি দীন দয়ানিধি ভকত মুকুতি পদদাতা। জলনিধিজা মানে যাৰ জন্ম জলধি বা সাগৰত হয় তাক জলনিধিজা বুলি কয়। আমি সকলোৱে জানো যে দেৱতা আৰু অসুৰে যেতিয়া সমুদ্ৰ মন্থন কৰিছিল তেতিয়া তাত লক্ষ্মী দেৱীৰ উৎপত্তি হৈছিল। গতিকে ইয়াত জলনিধিজা বুলি লক্ষ্মী দেৱীৰ কথা কৈছে। বৰগীতটিৰ আৰম্ভণিতে কবি শ্ৰীমন্ত শংকৰদেৱে সাগৰ কন্যা লক্ষ্মী দেৱীৰ স্বামী ভগৱান শ্ৰীকৃষ্ণৰ জয়ধ্বনি দিছে। শ্ৰীকৃষ্ণ হৈছে সমগ্ৰ জগতৰ অধিপতি। এইজনা শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ গৰাকী। শ্ৰুত মাত্ৰা খিল তাত্ৰা অৰ্থাৎ তেওঁৰ নাম কেৱল মাত্ৰ শ্ৰৱণ কৰা অৰ্থাৎ শুনাৰ লগে লগে জগতৰ সকলো বস্তুৱে উদ্ধাৰ হয়, পবিত্ৰ হয়। দীন দুখী অভাগা ভক্তজনক তেওঁৱেই শ্ৰীচৰণত মুকুতি প্ৰদান কৰে। ভগৱান সদায় ভক্তৰ অধীন, সেয়েহে পৰম ভক্তজনৰ মনোবাঞ্ছা তেওঁ নিমিষতে পূৰ্ণ কৰে। তোমালোকে নিশ্চয় অলপ হলেও বুজিব পাৰিছা। জগ জন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ হাৰি মহদানন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী। ভগৱান শ্ৰীকৃষ্ণ হৈছে জগজন জীৱন অৰ্থাৎ জগতৰ সকলোৰে জীৱনস্বৰূপ বা আত্মাস্বৰূপ। এই জগতত তেওঁৱেই চিৰসত্য, চিৰন্তন, সনাতন। কোনো মায়াই তেওঁক বশীভূত কৰিব নোৱাৰে। তেওঁ কোনো মায়াত আবদ্ধ নহয়, তেওঁ হৈছে মায়াতীত। আমি সকলোৱে জানো যে এই ধৰাত বা এই জগতত যেতিয়া পাপী বা অশুভ শক্তিৰ আগমন ঘটে তেতিয়া ভগৱানে কঠোৰ হাতেৰে সেই অশুভ শক্তি বা পাপীক দমন কৰি জগতৰ কল্যাণ সাধন কৰে। এইজনা শ্ৰীকৃষ্ণই দনুজ ৰাক্ষসক বধ কৰি জগতৰ দুখ হৰণ কৰিছিল, অৰ্থাৎ দনুজ দমন দুখহাৰী মানে দনুজ ৰাক্ষসক বধ কৰি জগতৰ দুখ হৰণ কৰিছিল। মহদানন্দ কন্দ, কন্দ মানে হৈছে মূল, অৰ্থাৎ এই জগতৰ পৰম আনন্দৰ মূলতে হৈছে নন্দপুত্ৰ বনচাৰী অৰ্থাৎ বনত বিচৰণ কৰোতা ভগৱান শ্ৰীকৃষ্ণ। এতিয়া পিছৰখিনি চোৱা। বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দু নিন্দি পৰ কাশী শেষ শয়ন শিৱ কেশী বিনাশন পীত বসন অবিনাশী। শ্ৰীকৃষ্ণ বিভিন্ন ক্ৰিয়াত নিপুণ।
তেওঁৱেই নানাবিধ ক্ৰিয়ামালা বা লীলামালাৰ জৰিয়তে জগতক আনন্দ প্ৰদান কৰিছে। শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যও অতুলনীয়। শৰৎকালৰ জোনৰ পোহৰে আমাৰ সকলোৰে মন জোৰায়, কিন্তু কৃষ্ণৰ শৰীৰৰ ৰূপৰ যি জেউতি, সেই জেউতি শাৰদীয় স্নিগ্ধ জোনাকতকৈও মনোমোহা। অৰ্থাৎ তেওঁ শৰীৰৰ সৌন্দৰ্যই শাৰদীয় জোনাককো চেৰ পেলায়। বুজিব নিশ্চয় পাৰিছা। পীত বসন অৰ্থাৎ হালধীয়া বস্ত্ৰ পৰিধান কৰা কৃষ্ণই অনন্ত নাগৰ ফণাত সুখ নিদ্ৰাত মগ্ন হৈ থাকে। তেওঁ অবিনাশী অজন, অজন মানে হৈছে যাৰ জন্ম নাই। তেওঁৱেই চিৰসত্য সনাতন, মংগলময় শিৱস্বৰূপে তেওঁৱেই বিৰাজিত হৈ আছে। জগত বন্ধু বিধু মাধৱ মধুৰিপু, মধুৰ মূৰুতি মূৰ নাখি, কেশৱ চৰণ সৰুৰুহ কিংকৰ, শংকৰ অভিলাষী। ভগৱান শ্ৰীকৃষ্ণক জগত বন্ধু বিধু বুলি কোৱা হয়। বিধু মানে হৈছে চন্দ্ৰ। চন্দ্ৰই যিদৰে নিশাৰ তমসা দূৰ কৰি জগত আলোকময় কৰে, ঠিক একেদৰে শ্ৰীকৃষ্ণই জগতৰ পাপ নাশ কৰি জগতক উদ্ধাৰ কৰে। তেওঁৱেই কেশী, মূৰ, মধু আদি অসুৰক সংহাৰ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছে। বৰগীতটোৰ শেষত কবি শংকৰদেৱে নিজকে দাস বুলি কৈ ভগৱানৰ চৰণ কমলত প্ৰণিপাত জনাইছে। ছাত্ৰ-ছাত্ৰীসকল, আমি দেখিবলৈ পাইছো বৰগীতটোত শ্ৰীকৃষ্ণৰ নামৰ মহিমা, ভগৱানৰ পৰম মংগলময় ৰূপ আৰু ভক্তিৰ মাহাত্ম্য প্ৰকাশ পাইছে। আশা কৰিছো তোমালোকে পাঠটো বুজিব পাৰিছা। আজিলৈ পাঠ সামৰিছো। ধন্যবাদ।